Respected viewers and my dear friends, welcome back. GT PGT TETCAM recruitment test syllabus change হৈছিল ইয়াৰ পৰিৱৰ্তে হাইকোৰ্টত কেছ কৰিছিল একাংশ ক্যান্ডিডেটে এটসেট্ৰা এইবোৰৰ কাৰণে কেছ কৰা হৈছিল এক্সাম টু পোষ্টপোন নেক্সট এক্সাম ডেট কেতিয়া হল বা এডমিট কাৰ্ডৰ কি হ'ব আজিৰ এই ভিডিওটো ডিসকাস কৰিম গোটেইখিনি কথা আপোনালোকক জনাই দিম তো ভিডিওটো হেকলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট ইউ চেনেলত নতুন হলে সাবস্ক্রাইব কৰি দিবলৈ নাপাহৰিব মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও বনাই থাকো সো লেটস স্টার্ট টি টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট আপোনালোকে জানে যে সিলেবাসটো অকমান চেঞ্জ হৈছে ম্যাথমেটিক্সৰ কাৰণে 15 মাৰ্কস এড কৰা হৈছিল এইটো কাৰণে একাংশ ক্যান্ডিডেটে হাইকোৰ্টত কেছ কৰিছিল যে আমাৰ কাৰণে প্ৰিপাৰেচন কৰাৰ সময় নাই গতিকে 15 মাৰ্কস এড হৈছে এতিয়া 15 মাৰ্কসৰ কাৰণে এতিয়া হাইকোৰ্টে সময় বৃদ্ধি কৰিবলৈ অসম চৰকাৰক এটা জাজমেন্ট দিছে তো হেই জাজমেন্ট মৰ্মে বহুতে মোক কমেন্ট কৰি জনাইছে যে 29 তাৰিখতেই বলে এক্সামটো হ'ব নহয় 29 তাৰিখত এক্সামবোৰ কেনেকৈ হ'ব এটো হাইকোৰ্টৰ অৰ্ডাৰ 29 তাৰিখত এতিয়া এক্সাম কৰিব নোৱাৰিব এতিয়া নেক্সট এক্সামটো কেতিয়া হ'ব আৰু এডমিট কাৰ্ডৰ কি হ'ব এটোৰ কাৰণে এতিয়া গভৰ্নমেন্ট অসম চৰকাৰে এটা দিন ধাৰ্য কৰিছে এটো হৈছে অফিশিয়াল ওয়েবসাইটত আপোনালোকে পাই যাব এটো হৈছে ৰেসপেক্টেড ভিউয়াৰ্স এটো আছিল হেই কোৰ্টৰ জাজমেন্টটো ইয়াতে 15 ডেজৰ কথা লিখা আছে টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট 15 ডেজ কাৰণে এতিয়া প্ৰিপাৰেচন কৰিব লাগে কাৰণ নতুনকৈ ম্যাথমেটিক্স সোমাইছে 15 মাৰ্কসৰ সেই কাৰণে 15 ডেজৰ এটা সময়সীমা বৃদ্ধি কৰাৰ কাৰণে অনাৰেবল হাইকোৰ্টে ৰায়দান কৰিছে ইয়াৰ পৰিপ্ৰেক্ষিতত মাই ডিয়াৰ ফ্ৰেন্ডছ ইয়াছ অক নিউ এডমিট কাৰ্ডৰ যেটো এতিয়া যেহেতু হেতু এডমিট কাৰ্ডত 29 তাৰিখত ডেট আছিল যেহেতু হেতু এডমিট কাৰ্ড এতিয়া নচলিব গতিকে নিউ এডমিট কাৰ্ড যেটো ডাউনলোড কৰিব নিৰ্দিষ্ট ওয়েবসাইট যেটো মাধ্যমিক শিক্ষাৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে 3 জানুৱাৰী যত আপোনালোকে এপ্লাই কৰিছিল ঠিক তেনেকুৱা আপোনালোকে 3 জানুৱাৰীৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব এতিয়া নেক্সট এক্সাম ডেটটো হ'ব ইয়াছক নেক্সট এক্সাম ডেটটো হ'ব 29 ডিসেম্বৰৰ পৰিৱৰ্তে 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট পৰীক্ষা ইয়াৰ বাবে প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিলে মাধ্যমিক শিক্ষা সঞ্চালক ডিৰেক্টৰ মেডামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত হলনি কৰিলে নিযুক্তি পৰীক্ষাৰ দিন আচ্ছা টেট পৰীক্ষাৰ পাঠ্যক্ৰমত অংক বিষয়ৰ অন্তৰ্ভুক্তিৰ পাছতেই অধ্যয়নৰ সময় বিচাৰি ন্যায়ালয়ৰ ধাৰত হৈছিল একাংশ চাকৰি প্ৰত্যাশীসকলৰ আবেদনৰ ভিত্তিত 15 দিনৰ মান সময় বৃদ্ধি ন্যায়ালয়ৰ 3 জানুৱাৰীৰ পৰা নিৰ্দিষ্ট ওয়েবসাইটত উপলব্ধ হ'ব টেট পৰীক্ষাৰ প্ৰৱেশ পত্ৰ তাৰমানে আকৌ নতুনকৈ এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক তেনেকুৱা যত বিটিসি ইলেকশনৰ কাৰণেও অকমান ডেটটো পিছুৱাই দিছিল আৰু নতুনকৈ এডমিট কাৰ্ড তেওঁলোকে ইস্যু কৰিছিল এতিয়া আপোনালোকৰ কাৰণে নতুনকৈ এডমিট কাৰ্ড ইস্যু কৰা হ'ব আৰু এটো আপোনালোকে 3 জানুৱাৰীৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তথাপি মই আপোনালোকক কম যে আপোনালোকে অফিশিয়াল ওয়েবসাইটত গৈ এই নোটিফিকেশনটো আপোনালোকক অকমান চাব নোটিফিকেশনটো এতিয়ালৈকে আহা নাই আহি যাব এই ভিডিও বনোৱা সময়তখিনি নোটিফিকেশনটো আহা নাই অকমান এটো চ্যানেল নিউজৰ কথা আলোচনা কৰি আছো আপোনালোকক তথাপি আপোনালোকে অকমান অফিশিয়াল ওয়েবসাইটটো চেক কৰি ল'ব আৰু এটো আহিবই কাৰণ যেহেতু এটো অনাৰেবল হাইকোৰ্টৰ অৰ্ডাৰ গতিকে এটো হৈছে আপোনালোকৰ নিউ এক্সাম ডেট তো 15 দিনৰ কথা কৈছিল কিন্তু বেছি হৈ গৈছে এতিয়া 18 দিন মান হৈ গৈছে 18 দিন বা 19 দিন হৈ গৈছে তো এতিয়া আপোনালোকৰ কাৰণে ভাল খবৰ হল এটো কাৰণ যে অকমান বেছি সময় পালে কিন্তু যিবিলাকৰ প্ৰিপাৰেচন সম্পূৰ্ণ হৈছিল তেওঁলোকৰ কাৰণে অকমান বেয়াও হ'ব পাৰে তো এতিয়া ভাল বেয়া দুটাই মিক্স আছে আৰু যিকোনো ডিসিশনেই ভাল বেয়া মিক্স আপ থাকে তো ঠিকই আছে বেছি দিন পিছুৱাই দিয়া নাই অৱশ্য আৰু অকমান ভাল সময় পাইছে তথাপি ভালে এটা হৈছে কাৰণ ম্যাথমেটিক্সৰ কাৰণে অকমান প্ৰিপাৰেচন ল'ব লাগিব যদিও 10th স্ট্যান্ডাৰ্ড কিন্তু 10th স্ট্যান্ডাৰ্ড লৈকেও হলে ম্যাথমেটিক্সৰ যেটো এলজেব্ৰিকেল মানে প্ৰবলেমছ গটেখিনি আহি যায় 10th স্ট্যান্ডাৰ্ড লৈকে তে ভালকৈ আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব তো প্ৰিপাৰেচন কৰি লওক আৰু মই আপোনালোকক জনাই থওঁ যে পেডাগজিৰ কাৰণে মই ক্লাছটো দি আছো আপোনালোকে বেছি মানে পেডাগজিৰ মাৰ্কটো উঠাবলৈ অকমান হেৰি মানে কঠিন তো সেইকাৰণে মই পেডাগজি সিৰিজটো চলাই আছো পেডাগজিটো এটা হৈছে সাবজেক্টটো ইন্টাৰেষ্ট অকমান কম কিন্তু সেইকাৰণে মানুহে পঢ়িবলৈ ইচ্ছা প্ৰকাশ নকৰে সেইকাৰণে মানে মোৰ ভিউজো নহয় তো তথাপি মই দি আছো আপোনালোকে অকমান চাই লও পেডাগজিৰ ইম্পৰ্টেন্ট কোৱেশ্চনখিনি বিটিসি টেটৰ ভিত্তিত মই কোৱেশ্চনখিনি সিৰিজটো চলাই আছো আপোনালোকে চাই ল'ব মই আৰু দি থাকিম সো আজি ভিডিও মানে শেষ কৰিছো থ্যাংক ইউ সো মাচ